সিদ্ধান্ত নলবৰ কাৰণে আহ্বান জনাইছে আৰু উজনিৰ পৰাও জাতীয় সংগঠনে যিটো তাৰ প্ৰত্যুত্তৰ দিছে যে এই কথাবিলাকে আমাৰ ৰাজ্যখনত অশান্তি আৰু বেয়া পৰিস্থিতিৰ উদ্ভৱ কৰিব। তেওঁলোকে ভাবিব নালাগে তেওঁলোকে মাছ নপঠিয়ালে উজনিৰ মানুহে মাছ খাবলৈ নাপাব আৰু যদি প্ৰয়োজন হয় আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম আৰু মোৰ সমষ্টিৰ পৰা দৰকাৰ হলে বিহুত আমি শিৱসাগৰৰ মানুহক আমি মাছ খুৱাম, তিনচুকীয়া মানুহক আমি মাছ খুৱাম। গতিকে মাছ নগাঁৱৰ পৰা নগলে শিৱসাগৰৰ মানুহে মাছ খাবলৈ নাপাব, তিনচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব, এনেধৰণৰ হুংকাৰ নিদিবলৈ আহ্বান জনাইছো। গতিকে এই কথাটোৰ পৰা তেওঁলোকে বিৰত থাকক, কাৰণ আমি কাম কৰিলে মই জাতীয় সংগঠনসমূহলৈ আহ্বান জনাইছো যে আমি উৎপাদনমুখী যিটো যাত্ৰা আমি এইটো কৰিব লাগে। কাম নকৰাকে বহি থাকিলে কিন্তু এই শক্তিবিলাকে এনেকে ধৰণে হুংকাৰ বা আমাক এনেকুৱা ভাবুকিবিলাক দি থাকিব। গতিকে আমি কেনেকৈ কৃষি কৰ্মৰ জৰিয়তে, ফাৰ্মিঙৰ জৰিয়তে, মীন পালনৰ জৰিয়তে আমি উৎপাদন কৰি পেলাই পথাৰ আৰু বজাৰ কৰাৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে মই বিশেষকৈ জাতীয় সংগঠনক ফিল্ডলৈ যাবলৈ আহ্বান জনাইছো আৰু এইবিলাক কথাই যাতে অসমখন অশান্তি নকৰে তাৰ কাৰণে মীন পালক সন্থাকো আহ্বান জনাইছো আৰু প্ৰয়োজনত আমি মাছ শিৱসাগৰলৈ পঠিয়াবলৈ ব্যৱস্থা কৰাৰ তেওঁলোকক মই জনাই দিছো। গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি যিটো শাক চব্জি উৎপাদনৰ কাৰণে ব্যৱস্থা লৈছো, প্ৰয়োজন হলে আমি উজনি অসমলৈ গৰুখুটি প্ৰকল্পৰ জৰিয়তেও আমি শাক চব্জি পঠোৱাৰ ব্যৱস্থা কৰিম। এই যেতিয়া চেলেঞ্জটো আহিছে কন্যাকা পৰিয়ালে আমি আলোচনা কৰিছো, লগতে যিবিলাক গোটে আমাৰ সমষ্টিটোত মৎস্য উৎপাদনত তেওঁলোকে লাগি আছে তেওঁলোকেও কৈছে যে প্ৰয়োজন হলে শিৱসাগৰলৈ মাছ আমি যোগান ধৰিম বুলি তেওঁলোকেও জনাইছে আৰু এই ক্ষেত্ৰত মই নেতৃত্ব বহন কৰিম। মিয়াসকলে তাত কাম কৰিবলৈ কি অসুবিধা পাইছে যে আমাৰ মিস্ত্ৰী নাই, আমাৰ যোগালী নাই, আমাৰ ড্ৰাইভাৰ নাই, আমাৰ ফাৰ্মত কাম কৰা মানুহ নাই, যে আমি যেতিয়া কাম কৰিবলৈ এৰিছো তেতিয়াহ'লেতো সুবিধা ল'বই। এতিয়া আমি যদি নিজে কামত ধৰোঁ, কাম কৰিবলৈ লাজ নকৰা পৰিৱেশ এটা যদি আমি জাতীয় সংগঠনসমূহক গঢ় দিওঁ তেতিয়াহ'লে এই কথাবিলাক যাবলৈ ক'বই নালাগে। এই জেগাবিলাক যদি আমাৰ ল'ৰাই দখল কৰোঁ, কৰ্ম সংস্কৃতিৰ যাত্ৰাটোত যদি আমি আগুৱাই লৈ যাওঁ তেতিয়াহ'লেতো এই কথাবিলাকৰ প্ৰয়োজনেই নাই। যিটো যাত্ৰা আমি কন্যাকাৰ জৰিয়তে কৰি আছো, যিটো যাত্ৰা আমি গৰুখুটি প্ৰকল্পত থলুৱা যুৱকক সংগঠিত কৰি আমি কৃষি কৰ্ম কৰিছো, এই যাত্ৰাটো উজনিৰ প্ৰতিখন জিলাক মই কৰিবলৈ আহ্বান জনাইছো। সেইটো আইনগত কথাটোত মই এতিয়া একো নকওঁ, গতিকে সেইটো কেনেধৰণে কৰে চৰকাৰৰ লগত আলোচনা কৰিলে ভাল হ'ব।